গুড ইভিনিং এতিয়া আমি বাণীপুৰলৈ গৈ আছোঁ সকলোকে মোৰ এই চেনেললৈ আদৰণি জনাইছোঁ বাণীপুৰত এটা কুকুৰৰ কাণৰ গুৰিত পোকে খোৱা কেছ কৰিম মানে মেগত হৈছে সেইটো আমি চাম কেনেকৈ বেজি দিব লাগিব তুমি অকলে আছা নে আছে কোনোবা না এজন অবিয়াত আছে মই এটা ভাবিছিলো হেৰি কৰিম বুলি তাক মানে মই তাক যদি ভিতৰত লৈ গেটৰ ফাইল যদি টিকা কৰি কাটি দিব আইভাৰমেক্টিন দিব লাগিব আইভাৰমেক্টিন দি দিলে মানে ভিতৰত থকা পোকবিলাক মৰি যাব আৰু ওলাই যাব যিমান আছে আইভাৰমেক্টিন ছাবকিউটেনিয়াছলি দিব লাগিব 1 ml per 50 kg বডি এইফালে মোক হেৰচিডাল দি দিবা মই তেতিয়া কৰি দিম অকল সেইটো নহ'ব এই কঁকালৰ দিন লাগিব ন হ'ব মই কৰিম নহয় আপুনি চিন্তাই নকৰিব ঠিক আছে এইবিলাক উপায় নাই না তেনেকৈ নহ'ব এইটো হেৰি নহয় ইণ্টাৰমাস্কুলাৰ নহয় পিঠিটো লাগিব তাৰ পিঠিত দিব লাগিব নহ'লে তুমি চেপি পিনে ইয়াত থোৱা তাৰ এই দুখ পোৱা চকুটো সিফালে থোৱা কৈছোঁ তুমি মানুহজনী সেইফালে কৰিম ইয়াত লগাই দিয়া তাক এতিয়া বেৰত যেনেকৈ লগাইছা ইয়াত লগাই ইটছ অ'কে মোৰ ইটছ অ'কে It's okay, Peanut. All right. ইফালে টানিবা আৰু না মই ধৰিয়ে আছোঁ যিমান ধৰি পাৰোঁ হ'ল হৈ গ'ল হ'ব ব'ল খং নকৰে তাক আৰু এটা দিলে ভাল আছে ফুলি আছে ন মই আৰু এটা দিম সেইটো টিকাত মাচুলত দিব পাৰিলে হ'ব অকণমান আঁতৰাই It's okay. Mommy is there. Thank you, sir. এইটো হেৰি দিলোঁ চকুটো ফুলি আছে যে সেইকাৰণে ডেক্সামিথাছন ছডিয়াম 1.5 ml দি দিলোঁ ফুলি থকা চকুটো ঝামৰি যাব পাৰে কুকুৰজনীয়ে ভাল পাবনে বাৰু নিশ্চয় পাব আজি এতিয়া বেজি দিছোঁ ৰাতিপুৱালৈকে এই ঘাঁটোৰ ভিতৰত থকা যিমানখিনি মেগত আছে বা পোক আছে সেইখিনি মৰি যাব আৰু ওলাইও যাব আৰু তাত মই নিউজপইন পাউডাৰ দিবলৈ কৈছোঁ আৰু স্প্ৰেটো মাৰি থাকিবলৈ দিছোঁ লগতে কুকুৰজনী বয়স কিমান হৈছে 14 বছৰমান হৈছে মতা কুকুৰ জনী নহয় হিংসুক আজি 8-10 বছৰমান হ'ল নেকি এইটো মই কেষ্ট্ৰেশ্যন কৰি থৈছোঁ কুকুৰটো আছিলে পুনেত মালিকৰ লগত মালিক পুনেত আছিলে আগতে লৈ আহিলে ইমান ফেৰচিয়াছ আছিলে আগতে তেওঁলোকৰ ঘৰৰ মানুহকো কামুৰিছিলে কেষ্ট্ৰেশ্যন কৰি দিয়াৰ পিছৰ পৰা অলপ ঠাণ্ডা হ'ল আৰু তথাপিও এতিয়াও বহুত এগ্ৰেছিভ আপোনালোকৰ যদি কিবা এই বিষয়ে জানিবলগীয়া থাকে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব